নমস্কাৰ সকলোকে। আজি মই 32 সাইজ ব্লাউজ এটা কাপোৰত কেনেকৈ কাটিং কৰিছোঁ তাকেই দেখুৱাব বিচাৰিছোঁ। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই ইনাৰ কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ম। দেখিছেনে, ইনাৰ কাপোৰটো দুভাজ কৰি লৈছোঁ আৰু যিটো বন্ধ ছাইড থাকে সেইটো নিজৰ গা ফালে দি লৈছোঁ আৰু কাপোৰটো খুব ধুনীয়াকৈ সমানকৈ পাৰি ল'ব। এতিয়া প্ৰথমে মই ব্লাউজটোৰ দিশটো লৈছোঁ। ব্লাউজৰ দিশটো দিছোঁ মই ইয়াতে 14.5, কিয়নো ব্লাউজটো মই 13 ইঞ্চি জোখত দীঘলকৈ ৰাখিব লাগিব, সেইকাৰণে অকণমান বেছিকৈ বঢ়াই লৈছোঁ। এতিয়া দেখিছেনে, মই কান্ধৰ জোখটো লৈছোঁ। কান্ধৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ কাৰণেও 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এইফালৰ পৰাও 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দেখিছেনে, কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ যে বিন্দুটো দিছিলোঁ, দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া মই ব্লাউজটোৰ বুকুৰ জোখটো ল'বলৈ লৈছোঁ। ব্লাউজৰ বুকুৰ জোখটো ল'বলৈ আপোনালোকে 32ক 4য়ে হৰণ কৰি ল'ব। 32ক 4য়ে হৰণ কৰি পাইছোঁ 8। এতিয়া বুকুৰ জোখটো লৈছোঁ। 32ক 4য়ে হৰণ কৰি পাইছিলোঁ 8, গতিকে মই ইয়াতে এতিয়া 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ধুনীয়াকৈ আঁচডাল এনেকৈ টানি ল'লোঁ। ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়াও হ'ব পাৰে নহয়, সেইকাৰণে ইয়াতে 2 ইঞ্চি বঢ়াই লৈছোঁ আৰু ধুনীয়াকৈ আকৌ মই আঁচডাল টানি ল'লোঁ। ব্লাউজটোৰ মুঠ বুকুৰ জোখটো হৈছে 10 ইঞ্চি আৰু কঁকালৰ কাৰণেও মই 10 ইঞ্চি দূৰত্বতে এটা বিন্দু দিছোঁ। ব্লাউজ কাটিং এটা কৰোঁতে প্ৰথমে সদায় আপোনালোকে ইনাৰ কাপোৰটোতে ব্লাউজ কাটিংটো কৰি ল'ব। এতিয়া মই গলৰ জোখটো লৈছোঁ। গলৰ কাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো আপোনালোকৰ নিজৰ মতে দি ল'ব পাৰিব। মই ইয়াতে 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু দেখিছেনে, দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰু এতিয়া মই আৰ্মহোলৰ শ্বেপটো দিবলৈ ওপৰৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া ধুনীয়াকৈ আৰ্মহোলৰ শ্বেপটো মই মিলাই লৈছোঁ। আৰ্মহোলৰ শ্বেপটো দিওঁতে খুব ধুনীয়াকৈ সাৱধানকৈ দিব। যদি আৰ্মহোলৰ শ্বেপটো বেয়া হয়, ব্লাউজটো পিন্ধিবলৈ বেয়া পাব। আৰু দেখিছেনে, পিঠিৰ শ্বেপটো দিবলৈ মই 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিৰ ৰাউণ্ড শ্বেপটো ধুনীয়াকৈ দি লৈছোঁ। বাউসীটো খহি নাযাবৰ কাৰণে 0.2 মান হ'ব, তাতেই এটা বিন্দু দিছোঁ আৰু এনেকৈ কুনিয়াকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ যদি কটা হয় ব্লাউজটো খহি নাযায়। আৰু দেখিছেনে, মই পিঠিৰ ছাইডটো এতিয়া কাটি আছোঁ আৰু এইয়া পিঠিৰ ছাইডটো কাটি মোৰ হৈ গ'ল। এতিয়া ব্লাউজটোৰ আগফালৰ ছাইডটো কাটিবলৈ লৈছোঁ। দেখিছেনে, ইনাৰ কাপোৰটো মই দুভাজ কৰি লৈছোঁ আৰু যিটো বন্ধ ছাইড থাকে সেই বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। আগফালৰ কাৰণে 1 ইঞ্চি কাপোৰ বেছিকৈ লৈছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। এতিয়া পিঠিৰ শ্বেপটো দি মই আগফালৰ শ্বেপটো আঁকি ল'ম। পিঠিৰ ছাইডটো যেনেকৈ আছিলে ঠিক তেনেকৈয়ে মই আগফালৰ ছাইডটো এনেকৈ আঁকি ল'লোঁ। এতিয়া আৰ্মহোলটো মিলাব লাগিব। আৰ্মহোল আছিলে 5.5 ইঞ্চি। 5.5 ইঞ্চিত এটা বিন্দু দিছোঁ। ধুনীয়াকৈ আকৌ দেখিছেনে, বক্স আকাৰত বনাই ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ শ্বেপটো মিলাই লৈছোঁ। এতিয়া ডিঙিৰ জোখটো লৈছোঁ। ডিঙিৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো 2.5 ইঞ্চি ৰাখিছোঁ। এতিয়া দেখিছেনে, দুয়োটা বিন্দু লগ লগাই আকৌ আঁচডাল টানি ল'লোঁ আৰু এইফালেও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। বেল্টৰ কাৰণে এতিয়া এই আঁচডালৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই আঁচ এডাল এনেকৈ টানি ল'লোঁ। বেল্টৰ শ্বেপটো দিবৰ কাৰণে এতিয়া মই 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই বেল্টৰ শ্বেপটো দি লৈছোঁ। বেল্টৰ শ্বেপটো দি হোৱাৰ পাছত ব্ৰা কাটটোৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ডিঙিৰ ফালে দেখিছেনে, 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ৰাউণ্ড শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ। এতিয়া মই ডিঙিৰ ৰাউণ্ড শ্বেপটো মিলাই আছোঁ। যদি ব্ৰা কাটটো অকণমান সৰুকৈ দিব বিচাৰে
আপোনালোকে 4 বা 4.5 ইঞ্চিও ব্ৰা কাটটো ৰাখিব পাৰে। মই অকণমান ডাঙৰকৈ দিব বিচাৰিছোঁ, সেইকাৰণে 5.5 ইঞ্চি ৰাখিছোঁ ব্ৰা কাটটো। এতিয়া দেখিছেনে মই এই বিন্দুকেইটা একেলগ কৰি ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। বেল্টৰ শ্বেপটো আকৌ অকণমান মই মিলাই ল'লোঁ। দেখিছেনে অকণমান ৰাউণ্ড শ্বেপ এটা দি দিছোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ কাৰণে মই বেল্টৰ শ্বেপটোৰ পৰা 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া ব্ৰা কাটটোৰ এই শ্বেপটোৰ পৰা একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দেখিছেনে বিন্দুকেইটা লগ লগাই কোণীয়াকৈ আঁচডাল এনেকৈ টানি লৈছোঁ। দেখিছেনে শ্বেপটো মই এনেকৈ মিলাই ল'লোঁ। আগফালৰ ছাইডটো কাটিং কৰি হৈ গ'ল। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। তাৰ কাৰণে মই দেখিছেনে ব্ৰা কাটটোৰ শ্বেপটো কাপোৰখনত আকৌ আঁকি লৈছোঁ। ব্লাউজ কাটিংটো কৰোঁতে সদায় যাতে মনত ৰাখে কাপোৰখন দুভাঁজ কৰি ল'ব। এতিয়া এইফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দেখিছেনে মই বিন্দুকেইটাৰ লগত ব্ৰা কাটৰ শ্বেপটো মিলাই লৈছোঁ। ওপৰৰ ফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ধুনীয়াকৈ আকৌ শ্বেপটো মই মিলাই লৈছোঁ আৰু এইফালে আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া এইফালে ব্ৰা কাটৰ শ্বেপটো মই দি লৈছোঁ। শ্বেপটো দি হোৱাৰ পাছত এতিয়া একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু তলৰ ফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দেখিছেনে এই কোণটোৰ পৰা ধুনীয়াকৈ আকৌ শ্বেপটো মিলাই লৈছোঁ। ব্ৰা কাটটো কাটি হৈ গ'ল। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ কাৰণে মই দেখিছেনে ব্ৰা কাটটো জুখি ইয়াতে পাইছোঁ 7 ইঞ্চি। এতিয়া 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দেখিছেনে বিন্দুকেইটা লগ লগাই মই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া হুকপটিৰ ছাইডে 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে 0.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া দেখিছেনে ব্ৰা কাটটোৱে মই ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'লোঁ। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো মই কাটি ল'লোঁ আৰু এইফালে দেখিছেনে ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল আৰু যিটো চিধা ছাইড হয় সেই ছাইডকেইটাত মই ৰাইট চিন দি লৈছোঁ। এনেকৈ যদি চিন এটা দি লোৱা হয় তেতিয়া ব্লাউজ পিচটো কাটোতে কোনো অসুবিধা নহয়, মানে উল্টা পুল্টা নহয় আৰু ধুনীয়াকৈ কাটিব পাৰিব। এইটো হৈছে বেল্টৰ পিচটো আৰু দেখিছেনে বেল্টৰ পিচটো কোনফালে খাব মই ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই ব্লাউজ পিচটো কাটিং কৰি লওঁ। ব্লাউজ পিচটোৰ ওপৰত মই ইনাৰ কাপোৰটো ধুনীয়াকৈ এনেকৈ পাৰি ল'লোঁ। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আপোনালোকে চিধাই ব্লাউজ পিচটো কাটি নিদিব, এনেকৈ ইনাৰ কাপোৰটো পাৰি চাই ল'ব ব্লাউজ পিচটো জুৰিবনে নোজোৰে। যদি কাটি দিয়ে তেতিয়া পিছত মিলাবলৈ দিগদাৰ হ'ব। আৰু দেখিছেনে মই এতিয়া ব্লাউজ পিচটো কাটি আছোঁ। অকণমান কাপোৰ থৈ গৈছোঁ কিয়নো ইনাৰ কাপোৰটো আকৌ মই মেচিনত চিলাই ল'ব লাগিব, সেইকাৰণে। এতিয়া হাতখন কাটিবলৈ লৈছোঁ। হাতখন কিমান দীঘল দিয়ে সেইটো আপোনালোকৰ নিজৰ কথা। মই হাতখন দীঘল দিম, সেইকাৰণে 21.5 ইঞ্চি ৰাখিছোঁ দীঘলটো। আৰু দেখিছেনে আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া এই কোণটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই আঁচডালৰ পৰা 3 ইঞ্চি
তলত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দেখিছেনে কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। ওপৰৰ ফাললৈ আধা ইঞ্চি দূৰত এটা বিন্দু দি দেখিছেনে মই শ্বেপটো মিলাই লৈছোঁ। ফালে 2 ইঞ্চি বহাই লৈছোঁ। হাতখন কিমান বহল লাগে সেইটো নিজৰ হিচাপমতে দি ল'ব। মই 5.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু 2 ইঞ্চি বহাই লৈছোঁ। এতিয়া দেখিছেনে 5.5 ইঞ্চিত যে বিন্দুটো দিছিলোঁ তালৈকে মই আঁচডাল টানি হাতখন এনেকৈ মিলাই ল'লোঁ আৰু এইফালে 2 ইঞ্চি যে বহাই লৈছিলোঁ তালৈকে আঁচডাল টানি মিলাই ল'লোঁ আৰু এইয়া দেখিছেনে হাত দুখন কাটি হৈ গ'ল। সম্পূৰ্ণকৈ ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব দেই আপোনালোকে।